জুবিনক মাৰিছে শ্যামকানু মহন্তই। শ্যামকানু মহন্তই এইটো বিৰাট যিটো ভুল কৰিছে নহয়। চিজাৰ এটেক থকা মানুহজনক কোনে এখন চাৰ্টিফিকেট দিছে, কোনে পাৰ্মিশ্যন দিছে, এইবোৰক লৈ প্ৰশ্ন আছে, এইবোৰক লৈ তদন্ত হ'ব লাগিব। এইমাত্ৰ গ্ৰেপ্তাৰ হল জুবিনৰ আচল হত্যাকাৰী আৰু এই হত্যাকাৰীজনক ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰি তাক যিকোনো সময়ত ফাঁচীৰ শাস্তি দিব পাৰে আদালতত। আচলতে কোন হয় এই হত্যাকাৰী যাৰ বাবে জুবিনক হত্যা কৰিলে আৰু কিয় জুবিনক হত্যা কৰিছিল, চলক আমি জানি আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত বিস্তাৰিত আমি কথা পাতিম ভিডিঅ' শেষত। আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে অৱশ্যই চেনেলটোক এটা সাবস্ক্ৰাইব মাৰি ৰাখিব। নিজ মুখেৰে স্বীকাৰ কৰিছে যে কি সিদ্ধাৰ্থ নে কি নহয় জানো, সেইজন তেওঁ বোলে ভাতৃ হিচাপে ব্যৱহাৰ কৰে জুবিন গাৰ্গে। আৰু তেওঁ যদি সেই এজাহাৰ বিলাক তেওঁৰ ওপৰত যোনে মানে দোষাৰোপ কৰিছে, তেওঁ আওপকীয়াকে সেইটোকে কবলৈ বিচাৰিছে। মোৰ হয়তো এইখিনিত কোৱাত অকমান ভুল হৈ যাব পাৰে, ক্ষমা কৰিব। সেইটো কাৰণে তেওঁ কৈছে কি যে এইবিলাকৰ হেৰিলে মানে সিদ্ধাৰ্থক আনিব নালাগে। তেওঁ একদম কানি কানি হাত জোৰ কৰিছে, কাৰণ সিদ্ধাৰ্থ নহলে তেওঁ নহব, কাৰণ জুবিনৰ আধৰুৱা কামখিনি সিদ্ধাৰ্থে কৰিব লাগিব। গতিকে তেওঁ এজাহাৰ চাজাহাৰ যোনে যি দিছে সেইবিলাক নালাগে, মানে তেওঁ আওপকীয়াকৈ এইটো কবলৈ বিচাৰিছে যে তদন্ত নালাগে। আপোনালোকে মোক বেয়া নাপাব যে এইটো সময়ত মানুহগৰাকীয়ে এইটো কথা কৈছে, সেইটো নহয়। মই যিটো চকুত দেখো সেইটো। সকলোৰে মনত কিছুমান প্ৰশ্ন উদয় হয়, কিন্তু সকলোৱে সেইটো ব্যক্ত নকৰে। কিজানি গালি খায়, গালি খালে খাম ভাই, জেল খালে খাম, কিন্তু সত্য কথাটো কৈহে যাম। এতিয়া তেওঁ পত্নীগৰাকীয়ে যদি নিবিচাৰে তদন্তৰ আওতালে অহাটো, আমি বিচাৰি কিবা লাভ হবনে? আপোনালোকে নিজে কওকচোন। আৰু কিছুমান কথা নকওঁ বুলি কলেও মানে মুখৰ পৰা ওলাই যায়, নোকোৱা নহয়, কবতো লাগিবই। আপোনালোকে দেখিছে মহন্তই কি কৰিলে গম পাইছে। শ্যামকানু মহন্ত, ভাস্কৰ জ্যোতি মহন্ত, ননীগোপাল মহন্ত, পাৰ্থসাৰথী মহন্তই এতিয়া লাষ্টত হেৰি কৰি দিলে, তাত এণ্টি মাৰি দিলে যে জুবিনৰ কাহিলীপাৰা ঘৰত 9টা বজাৰ পিছত কোনো যাব নোৱাৰে। এতিয়া বাজিলে 10টা। কালি গুৱাহাটীখন ৰাতি 10:11 নহয় দেই, উৰে নিশা গণেশগুৰিৰ পৰা আৰম্ভ কৰি সকলোতে মানে যি হাহাকাৰময় পৰিস্থিতি, আৰু সেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে কাহিলীপাৰাটো। আৰু তেওঁ বহুত অসুস্থ অনুভৱ কৰিছে, মানুহৰ হৈ হাল্লাত তেওঁ অসুস্থ, হয় নে নহয়? তেওঁ কিছুমান কথা কৈছে, আৰু সেই অসুস্থ সময়ত তেওঁ ধুনীয়াকৈ ওলাই আহিছে। ক'ৰবাত ডক্টৰৰ তাতে যায়নে তেওঁ মাতৃৰ ওচৰতে যায়, সেইবিলাক আমাৰ মতলব নাই। কিন্তু আমি সুস্থ শৰীৰে দেখিছো। আজিকালি ডক্টৰক ফোনটো মাৰিলে, মেছেজ এটা দিলে ডক্টৰ গৈ ওচৰত পায়, আৰু তেনেস্থলত তেওঁ তাত মানুহৰ সমাগম মানে হেৰি কৰিব পৰা নাই, সহ্য কৰিব পৰা নাই। যিয়ে নহওক সেইটোও আমি মানি লৈছো, কিন্তু পিছ মুহূৰ্ততে তেওঁ একদম মানে হাত জোৰ কৰি কৈ দিলে কি সেই সিদ্ধাৰ্থ নহলে তেওঁ কোনো কাম নহব। তেন্তে হলে আমাৰ মানুহখিনি যিখিনি নেকি জুবিনৰ অনুৰাগী, তেওঁলোকে তাত পহৰা দি থকা কিবা কাম আছেনে বাৰু? তেওঁ পত্নী বুলি আমি কেনেকৈ কম কওক? এতিয়া কিছুমানে মোক এটা পোষ্টত কালি কমেন্ট কৰিছে, ঠিকে কমেন্ট কৰিছে, একদম তেওঁলোকে মিছা কৰা নাই। জুবিনৰ পত্নী নহয়, জুবিন আমাৰ সম্পদহে। জুবিনৰ পত্নীৰ কথা বাদ দিয়ক, মোক কমেন্ট কৰিছে আপোনালোকে চাব। জুবিনৰ পত্নীৰ কথা বাদ দিয়ক, জুবিন আমাৰ সম্পদ, জুবিনৰ হৈ আমিহে মাত মাতিম, তেওঁ পত্নীৰ কাম নাই। কিয় কলে এইটো কথা? কাৰণ খুব দুখত কৈছে। কিয়? এইখিনিতে বহুত প্ৰশ্ন উদয় হয়। তেওঁ সিদ্ধাৰ্থৰ পক্ষ লব লাগিছিল নে জুবিন অনুৰাগীসকলৰ পক্ষ লব লাগিছিল? আৰু তেওঁ কৈছে যে কিছুমানে কৈছে মানে যে তেওঁ যোৱা হয় বাচিলে হয়, কমেণ্টত কৈছে হা, তেওঁ যোৱা হয় বাচিলে হয়। মই কৈছো কি তেওঁ প্ৰতিটো মানে অনুষ্ঠানতে জুবিনৰ লগত চাহটোৰ দৰে লাগি থাকে। তেনেস্থলত সেইখন হেৰিত তেওঁ ছিংগাপুৰত কিয় নগলে? তাত কিবা ৰহস্য আছে নেকি? তেওঁ তাত নগলে কিয়? বৰ এতিয়া কথা কৈছে, তেওঁ কব নাপায়। এইটো সময়ত মানুহক সান্তনা দিব লাগে, কিন্তু তেওঁ ফেচবুক পোষ্টটোতে কিন্তু বহুত উদঙাই দিছে কিছুমান কথা, নকবলগীয়া কথাও। আমাৰো মাইকী মানুহ, আমাৰো মানে হেৰি এটা আছে ন, মনত এটা খুৰধুৱনি এটা আছে। কিছুমানে কয়, কিছুমানে নকয়। ইয়াৰ আগতেও মই সেই কথাটো কৈছো। তেওঁ কি কাৰণে সেই ফেচবুক পোষ্টত কলে, আৰু তেওঁ মানে কি কলে? এতিয়া পাৰ্থসাৰথী মহন্তই কি কলে? 9টা বজাৰ পিছত কাহিলীপাৰাত
কোনো থাকিব নোৱাৰিব তেওঁ ঘৰত তেওঁ অকল মানে জুবিন অনুৰাগী সকলহে হেৰিহে থাকিব পাৰিব পৰিয়ালৰ সৈতে সময় কটাবলৈ দিব ঠিকে আছে মানিছো আৰু তেওঁ কানি কানি হাতজোৰ কৰিছে কি যে সিদ্ধাৰ্থ নহলে সেইটো সময়ত তেওঁ নহব সিদ্ধাৰ্থক লাগিবই তেন্তে হলে সিদ্ধাৰ্থে তোমাৰ বুকুৰ আপোন নেকি নে জুবিন অনুৰাগী সকল তোমাৰ নহয় নেকি তুমি যিমানে সেইখন নুকুৱা কিয় মানে আমাৰ যিসকল জুবিন অনুৰাগী তেওঁলোক যদি প্ৰকৃততে জুবিন অনুৰাগী হয় এইটো কথা কেতিয়াও মানি নলয় মই কৈছো মোৰ ফালৰ পৰা কৈছো মোৰ বিচাৰ বিবেচনাৰ ফালৰ পৰা কৈছো যদিহে তেওঁলোকে প্ৰকৃততে জুবিনক ভাল পায় আৰু বহুত কথা আছে কবলৈ এই মুহূৰ্তত মোৰ কিছু কথা কবলৈ মনো যোৱা নাই কিন্তু যিখিনি আহিছে সেইখিনি কৈছো আৰু বহুত কথা মানে মই হেচি ৰাখিছো এই দুদিন গৈ লওক তাৰ পিছতে কিন্তু মই আকৌ দিম আপোনালোকে কি কৰিব মোক গালি পাৰিব বেয়া কমেন্ট কৰিব তাৰ বাদে একো কৰিব নোৱাৰে হয়তো মোৰ ফেসবুক পেজটো উৰাই দিব পাৰে বা ইউটিউবটো উৰাই দিব পাৰে তাৰ বাদে আপোনালোকে একো কৰিব নোৱাৰে কাৰণ সত্যৰ সদায় জয় আজি আপোনালোকে মোৰ ফেসবুকটো বা ইউটিউবটো এৰুৱাই দিব মই কাইলে আকৌ এটা মই খুলি ল'ব পাৰিম গম পাইছানে নাই আৰু সত্য কথা কৈ যদি মই জেলত যাব লাগে তাতো মোৰ কোনো আফসোস নাই এই বুঢ়া বয়সত গম পাইছানে নাই গতিকে পত্নী এগৰাকী আৰু মই এতিয়া কৈ দিবলৈ বিচাৰিছো আসল কথাটো কালি মোক যি সকলে কৈছিলে যে এই মানুহগৰাকীয়ে এইটো সময়ত গৰিমা বগ নাটানিব এইটো সময়ত এতিয়া মই সেই সকল পণ্ডিতক কৈছো এইটো সময়ত গৰিমা গাৰ্গে সেই জুবিনক লৈ পেলাই সিদ্ধাৰ্থ হৈ উকালতি কৰিব লাগিছিল নে জুবিন অনুৰাগী সকলৰ ওপৰত মাত মাতিব লাগিছিল তেওঁলোকক ৰক্ষণাবেক্ষণ দিব লাগিছিল নে তেওঁ সিদ্ধাৰ্থক ৰক্ষণাবেক্ষণ দিব লাগিছিল তেওঁ কিন্তু এটা কথাহে যেটো লাইভত তেওঁ কলে কথাখিনি মই পাৰো যদি হেফলে লগাই দিম তেওঁ একে হেফলেকে মানে কৈ থাকিলে লাইভটো অকমান আৰম্ভণিতে হেতু নমস্কাৰ কৰি কথাখিনি কলে তাৰ পিছত কিন্তু তেওঁ সিদ্ধাৰ্থৰ হৈয়ে উকালতিখিনি কৰিলে আৰু এখিনিতে বহুত কিন্তু সন্দেহ হৈ যায় যিজনী মানুহ নেকি অহনিখে জুবিনৰ লগত ঘুৰি ফুৰে তেওঁ কি কাৰণে তাত নগলে তেওঁ নুজুৱা কাৰণটো কি তাতো আছে নেকি ৰহস্য আপোনালোকে কক কথাটো তাতো আছে নেকি ৰহস্য নে সিদ্ধাৰ্থক মানে তদন্তৰ আউটালে অনাৰ লগে লগে কিবা বাৰু ধৰা পৰিব নেকি সেইটোকে তেওঁ কবলৈ মানে হেৰি কৰি পেলাই হেতু থাপথুপ দিবলৈ মানে থাপি থুপি থবলৈ বিচাৰিছে নেকি কিন্তু সকলোৱে দেখি আছে ভগৱান আছে কোন মাইকী মানুহে নিজৰ স্বামীজন ঢুকুৱাৰ পিছত তেওঁ ন্যায় নিবিচাৰে কক আপোনালোকে গোটে সমগ্ৰ অসম বিশ্ব ব্ৰহ্মাণ্ডই বিচাৰিছে এটো তদন্ত হওক আৰু সেই মাইকী মানুহজনীয়ে জুবিনৰ পত্নী বুলি কয় গৰিমা গাৰ্গ তেওঁ বিচাৰিছে কি এইবিলাক সন্দেহৰ ভাৱ নানিব বাপৰে বাহ 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 কব নেপায় কিন্তু কি কম উপায় নাই তেওঁ মাইকী মানুহ আমিও মাইকী মানুহ গম পাইছানে নাই কিন্তু কি কম এতিয়া ঘৰত ভিডিঅ' বনাইছো মই একিদিন দেখিছে বগা কাপোৰ পিন্ধি আছো বগা কাপোৰ ৰঙিল কাপোৰ কিন্তু পিন্ধি থকা নাই ইমানে কৈ থলো থুৰে থাৰে কিছুমান কথা কয় নহয় বুজুৱাক বুজাবা আকাৰে ইঙিতে আৰু নুবুজুৱাক বুজাবা ধুৰাৰ চাপৰিয়ে গম পাইছে কথাটো মই কি কবলৈ বিচাৰিছো হা গতিকে এতিয়া জুবিন অনুৰাগী সকলৰ ওপৰত মোৰ এটাই অনুৰোধ তেওঁলোকে যদি প্ৰকৃততে জুবিনক ভাল পাইছিলে জুবিনৰ সাটু দৰে লাগি আছিলে আৰু তেওঁলোকলে মোৰ এটাই অনুৰোধ যাতে দুখী হাৰি যাব নোৱাৰে ইয়াত ঠিক নাই নিজৰ মানুহ হ'ব পাৰে সন্দেহজনক কাকো আজিকালি বিশ্বাস কৰিব নোৱাৰি ইমানে কলো আপোনালোকে ভাবি চাব কথাখিনি মই যদি কথাখিনি মিছা কথা কৈছো আপোনালোকে নিজে ভাবি চাব আৰু উপায় নাই মই এতিয়া আকৌ এবাৰ কৈ দিও কালি যেটো মই অডিও ক্লিপ লগাই দিছিলো মোৰ ভিডিওটোৰ শেষলৈ তেওঁলোকে বহুতে উস্তাদি মাৰি কমেন্ট কৰিছিলে এটো মাত নহয় এটো এআই কৰা কিবা কৰা অনেক কিন্তু এতিয়ালৈকে কোনো এটা নিউজত দেখা নাই যে এটো নহয় আৰু এটোৰ লগে লগে ভগৱান আছে তাৰ পিছতে কি হল তেও নিউজৰ মানে তেও লাইভ হেৰি পৰা আহি ফেসবুকৰ পৰা আহি তেও যেটো মন্তব্য দিলে হসাকৈ তাতো হল কিন্তু বহুত সন্দেহজনক মানুহে কিছুমান এটো মুহূৰ্তত মানে কব প্ৰকাশ কৰিব পৰা নাই কিন্তু মই প্ৰকাশ কৰিবলৈ বাধ্য আৰু যদি মই এটো প্ৰকাশ নকৰো মানে কি কম আৰু মানে মোৰ ভাষাই নাই এই মুহূৰ্তত এইখিনি কথা কবলে গতিকে আপোনালোকৰ মাজলৈ মই তেও আপোনালোকে নিশ্চয় দেখিছেও বাৰু কিন্তু উপায় নাই মই আৰু এটা কথা কব লাগিব
মানে দীঘল হৈ গলেও মই তেওঁ যিটো ফেচবুক হেৰি দিছিলে মানে পোষ্টত দিছিলে সেই অনুৰোধটো আপোনালোকক দেখালো আৰু আপোনালোকে ইয়াৰ ওপৰত কি মন্তব্য কৰে আৰু সেই পণ্ডিত সকলক কৈছো এতিয়া ক সঁচা নে মিছা নে তহঁতে এতিয়া ক মোক যে মানুহজনীয়ে মিছা কথা কৈছিলে গতিকে আপোনালোকৰ মাজলৈ মই আগবঢ়ালো আৰু চাওক আৰু আপোনালোকৰ মতামত আগবঢ়াওক আপোনালোকে নাভাবিব যে এই মানুহজনীক এনেকে বেয়া কথা বেয়া কমেন্ট কৰি পেলাই মানুহজনীক বহাই থম যিমানে বেয়া কথা নকক যিমানে বেয়া কমেন্ট নকৰক মই এটোৰ ওপৰত আকৌ এটা ভিডিঅ' বনামেই কোনোবাই মোক ভাল পায় কোনোবাই বেয়া পায় কিছুমানে যদি পণ্ডিতালি কৰি পেলাই মোক বেয়া কমেন্ট কৰিবলৈ আহে তাকো মই কিন্তু সুদাই নেৰো কাৰণ মই আজিলৈকে কাকো বেয়া কমেন্ট কৰি পৰলে মানে যোৱা নাই আৰু মোকো যদি কৰে মই কাকো ৰেহাই নিদিও ইমানখিনিয়ে কলো কিন্তু আকৌ এবাৰ কওঁ বগা কাপোৰ মোক জুবিনে বগা কাপোৰ পিন্ধিবলৈ দিয়া নাই কিন্তু মই পিন্ধিছো কিয় গম পাইছে আৰু নকওঁ এইখিনিয়ে আৰু আপোনালোকে চাওক এতিয়া এই ভিডিঅ'টো সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাইছো আপোনালোকক অনুৰোধ জনাইছো জুবিন আহিব এতিয়া আপোনালোকে জীয়াই থকা কালটো সদায় মৰম দিলে বহুত বহুত মৰম বহুত আশীৰ্বাদ দিলে জুবিনক আৰু আপোনালোককো ইমানেই ভাল পায় সদায় জুবিনে গতিকে এতিয়া আহিব শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক জুবিনৰ যি শেষ যাত্ৰা সেয়া একো বিঘিনি নঘটাকে সকলো শান্তিপূৰ্ণভাৱে হওক যিবোৰ কোনোবাই যদি কিবা অকণমান মানে ভাবিছে কিবা এটা মানে খেলি মেলি হৈছে কিবা তেনেকুৱা ধৰণৰ সংঘাত সৃষ্টি হৈছে এই বস্তুবোৰ নহওক একেবাৰে শান্তিপূৰ্ণভাৱে হওক পুলিচ প্ৰশাসনে এডমিনিষ্ট্ৰেশ্যনে আমাক বহুত সহায় কৰি আছে জুবিন আহক ভালকে সকলোৱে আমি চাম জুবিনক শেষবাৰৰ বাবে চাম আৰু জুবিনৰ লগত আমাৰ নিজৰ ভাইৰ নিচিনা চিন্তাৰ সদায় আৰম্ভণিৰ পৰা 2020 চনত আপোনালোকে জানে যেতিয়া খুব ডাঙৰ এটা মেচিভ এটেক হৈছিলে চিজাৰ সেইখিনি সময়ত আমি ইয়াত ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল কোভিড আহিল সকলো বন্ধ নিজৰ জীৱনকো বিপন্ন কৰি বাহিৰলৈ ওলাই খোৱা বস্তুৰ যোগানৰ পৰা আদি কৰি সকলো বস্তু চিন্তাতে কৰিছিল তেনেকে ভাল কৰি জুবিনক আমি কোভিডৰ এই লকডাউনৰ মাজতো বাছেৰে ঘূৰাই আনিছিল সদায় জুবিন আমাৰ নিজৰ হৈ আছে আৰু আমি কিবা এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক সকলো থাকক একেলগে আমাৰ পৰিয়ালটো একেলগে থাকক আমাৰ নিজৰ মানুহবোৰ কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম জুবিনৰ বহুত আধৰুৱা কাম আছে এইবোৰো আগবঢ়াই নিব লাগিব এই ল'ৰাটোক আহিবলৈ দিয়ক সি নহ'লে জীৱনলৈ তাৰ বহুত কিবা এটা বেলেগ ধৰণৰ কিবা থাকি যাব এইটো বহুত মই মানে বুজাব পৰা নাই আপোনালোকক সকলো অনুৰোধ কৰিছোঁ তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চয় আপোনালোকে সেই ভিডিঅ' ক্লিপটো দেখিলে জুবিনৰ মৰমৰ পত্নীক গৰিমা গাৰ্গৰ আৰু এতিয়ালৈ আপোনালোকে নিজে বিচাৰ বিবেচনা কৰক আপোনালোকে সিদ্ধাৰ্থক তদন্ত আওতালৈ আনিব নে নানে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গক কোনে হত্যা কৰিছিল আৰু এতিয়ালৈকে তাৰ কি শাস্তি হ'ব পাৰে জেলৰ ভিতৰত তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'খন ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খন এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।